নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 5 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে আৰু এনেকুৱা ধৰণৰ খবৰ নিতৌ চাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিব আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ প্ৰণৱ কুমাৰ গগৈৰ পিছতে আলফা স্বাধীনে এবাৰ মুকলি কৰি দিছে ৰাম কুমাৰক আৰু দুইজন বিষয়াক একেলগে অপহৰণ কৰিছিল আলফা স্বাধীনে যোৱা শনিবাৰে প্ৰণৱ কুমাৰ গগৈক মুকলি কৰি দিয়াৰ পাছতে আজি ৰাম কুমাৰক মুকলি কৰি দিছে আৰু আলফা স্বাধীনে আজি ম্যানমাৰ নাগালেণ্ড সীমান্তত এবাৰ বিষয়াজনক মুকলি কৰি দিয়াৰ কথা সদৰি কৰিছে আৰক্ষীক ধন তুলি দিবলৈ এগৰাকী ক্ষমতাশালী মন্ত্ৰীয়ে কৰিলে পদত্যাগ আৰু এবাৰ আৰক্ষীক ধন তুলিবলৈ দিয়া এগৰাকী ক্ষমতাশালী মন্ত্ৰীয়ে কৰিছে নিজে পদত্যাগ দুৰ্নীতিৰ অভিযোগত অভিযুক্ত এগৰাকী ক্ষমতাশালী মন্ত্ৰীয়ে অৱশেষত পদত্যাগ পত্ৰ দাখিল কৰিবলৈ বাধ্য হ'ল মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে উত্থাপিত হৈছিল গুৰুতৰ অভিযোগ আৰু মুম্বাইৰ পূৰ্বৰ আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙে গৃহমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আঙুলি তুলিছিল আৰু আৰক্ষী বিষয়াগৰাকীৰ মতে গৃহমন্ত্ৰীগৰাকীয়ে তেওঁক ধন উঠাবলৈ নিৰ্দেশ দিছিল আৰু এটা নিৰ্দিষ্ট পৰিমাণৰ ধন তেওঁক দিবলৈ কোৱা হৈছিল বুলি পূৰ্বৰ মুম্বাই আৰক্ষী আয়ুক্তই তোলা অভিযোগে দেশৰ ৰাজনীতিয়ে পৰম কৰি তুলিছে বিজেপিয়ে এনে এগৰাকী গৃহমন্ত্ৰীক বৰখাস্ত কৰিবলৈ দাবী জনাইছিল যদিও মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে তেওঁৰ সতীৰ্থ মন্ত্ৰীগৰাকীক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছিল কিন্তু শেষ মুহূৰ্তত বিষয়টো আদালতৰ মজিয়া পোৱাত পদত্যাগ পত্ৰ দিবলৈ বাধ্য হ'ল অনিল দেশমুখে আৰু পদত্যাগ পত্ৰ আপোনালোকক দেখুৱাইছো কেনে ধৰণে মন্ত্ৰীগৰাকীয়ে পদত্যাগ পত্ৰ ঘোষণা কৰিছে আৰু আজি মুম্বাই উচ্চ ন্যায়ালয়ক এই সন্দৰ্ভত এক গোচৰৰ শুনানি লোৱা হৈছিল আৰু ন্যায়ালয়ে সিবিআইক বিষয়টো প্ৰাৰম্ভিক অনুসন্ধানৰ দায়িত্ব দিয়াত মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰীগৰাকীয়ে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে আৰু ইয়াৰ পাছতে টুইটাৰ হেণ্ডেলত পদত্যাগ কৰাৰ কথা সদৰি কৰি নিজৰ পদত্যাগ পত্ৰই টুইট কৰিছে অনিল দেশমুখে আৰু তেওঁ লগতে সত্য আৰু অভিযোগৰ উপযুক্ত অনুসন্ধানৰ স্বাৰ্থত নৈতিকভাৱে এই দায়িত্ব তেওঁ পালন কৰিছে লগতে তেওঁ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে এজন আপোচহীন মানুহ ইন্দিৰা গান্ধীক উভতি ধৰা স্বাভিমানী অসমীয়াজন আজি গুচি গ'ল নিস্বাৰ্থভাৱে সকলো জাতিক দি স্বীকৃতি নোপোৱাকৈয়ে তেওঁ গুচি গ'ল মহানগৰীৰ নেমকেয়াৰ হাস্পাতালত চিকিৎসাধীন হৈ থকা হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুত অসম আন্দোলনৰ এক অধ্যায়ৰ অন্ত পৰিল তেওঁ আছিল প্ৰচণ্ড সাহসী আৰু আত্মবিশ্বাসেৰে বলিষ্ঠভাৱে ক'ব পৰা জাতিক ভাল পোৱা এজন ব্যতিক্ৰমী পুৰুষ প্ৰতিটো মুহূৰ্ততে জাতিৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি জাতীয় বুনিয়াদ গঢ়াৰ পক্ষত যুঁজ দিয়া এজন দুৰন্ত তৰুণ আছিল তেওঁ 5 এপ্ৰিল 2021 পুৱা প্ৰায় 4:30 আহিল সেই দুখৰ খবৰটো হিৰণ্য কুমাৰ ভট্টাচাৰ্য আৰু নাই বাগৰ দৰে গৰ্জিব পৰা মানুহজন হেৰাই গ'ল 86 বছৰ বয়সত বেলতলাৰ সেই ঘৰটো বহুতৰ বাবে চিনাকি আছিল মৃত্যু পৰ্যন্ত তেওঁ মন মগজুত কেৱল আছিল জাতিৰ প্ৰতি কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ গুৱাহাটী বেলতলাৰ বশিষ্ঠ পথৰ গড়টোলৈ মানুহৰ সমাগম হৈছিল পুৱাৰে পৰা নতুন প্ৰজন্মই তেওঁৰ অৱদানৰ মূল্যায়ন নকৰিলেও তৰুণসকলে বুজি পায় তেওঁ কোন আছিল কি আছিল কৰোনা সৃষ্ট পৰিৱেশৰ সময়ত জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ সৈতে তেওঁৰ খবৰ ল'বলৈ যাওঁতে তেওঁ কৈছিল মনৰ কথা আৰু তেওঁ বহুতো মনৰ কথা কৈ গৈছিল যিটো আমাৰ বাবে সদায় চিৰদিন স্মৰণীয় হৈ থাকিব অসুস্থতাৰ মাজতো তেওঁ গৰ্জি উঠিছিল জাতিটোৰ কথা কৈ তেওঁ কোঠাটোৰ চৌপাশে কিতাপ পঢ়াৰ টেবুলখনত বহি সেইদিনা তেওঁ কথা পাতিছিল অতীত বৰ্তমানৰ সুঁৱৰি ভৱিষ্যতৰ সম্ভাৱনাৰ কথা কৈছিল আৰু সেই আক্ষেপ বুকুত লৈয়ে তেওঁ গুচি গ'ল আজি অত্যন্ত পৰিশ্ৰমী মানুহজনে দেশৰ প্ৰবল প্ৰতাপী ইন্দিৰা গান্ধীকো ৰঙা চকু দেখুৱাইছিল অসম আন্দোলনৰ প্ৰতি থকা সমৰ্থন আৰু সহযোগৰ বাবে চৰকাৰৰ ৰুখত পৰি ভাৰতীয় আৰক্ষী সেৱাৰ চাকৰিটো হেৰুৱাইছিল
আৰু সেই জীৱন সংগ্ৰামৰ পাছতো তেওঁ হতাশ হোৱা নাছিল বৰঞ্চ প্ৰচণ্ড আত্মবিশ্বাসেৰে তেওঁ দেশত প্ৰাণ থকালৈকে যুঁজি গৈছিল তেওঁৰ মূল্যায়ন কোনে কিদৰে কৰে সেয়া তেওঁলোকৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু বিশ্বজুৰি চৰ্চিত অসম আন্দোলনৰ আৰম্ভণি ঘটোৱা মানুহজন আছিল হিৰণ্য কুমাৰ ভট্টাচাৰ্য তেওঁ বুজিছিল জাতি থাকিবলৈ হলে বিদেশী খেদাবই লাগিব বহু কথা তেওঁৰ মনতেই ৰৈ গ'ল বহু সত্য উন্মোচিতই নহ'ল আজিও অসম আন্দোলনৰ তাত্ত্বিক নেতা হ'ল হিৰণ্য কুমাৰ ভট্টাচাৰ্য অসম আন্দোলনৰ তেওঁ জীৱন্ত শ্বহীদ আৰু অসম হৈতেছি হিৰণ্য কুমাৰ ভট্টাচাৰ্যই এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম এমএড শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল 1958 চনত তেওঁ যোগ দিছিল ভাৰতীয় আৰক্ষী সেৱাত আৰু ছাত্ৰ অৱস্থাৰ পৰা সাহিত্য আৰু জাতিৰ প্ৰতি আকৃষ্ট হোৱা ভট্টাচাৰ্যক আকৰ্ষিত কৰি এবাৰ নলিনীৱালা দেৱীৰ কবিতাই আকৰ্ষিত কৰিছিল আৰু অসমীয়া জাতিৰ ভৱিষ্যতৰ প্ৰতি অংশই ব্যক্ত কৰিছিল তেওঁ আৰু তেওঁ ৰচনা কৰা উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত তুষৰ জুই কাৰাৰুদ্ধ জীৱনৰ বাকৰুদ্ধ কাহিনী যি কথা কোৱা নহ'ল অসম জাতীয় লেবানন আৰু নীৰৱ অসমৰ সৰৰ যন্ত্ৰণা আৰু লগতে বিশ্বব্যাপী আগ্ৰাহী অনুপ্ৰৱেশ জীৱন বিচিত্ৰতা আদি আৰু ভট্টাচাৰ্যৰ উল্লেখনীয় উপন্যাসসমূহৰ ভিতৰত বৰ্ধিতা ঘন বৰষুণ উত্তৰাধিকাৰ ইচ্ছাপত্ৰ আগন্তক বিকৰ্ষণ ঘন বৰষুণ পিছল মাটি আৰু গেৰুৱা মাটিৰ আৰু লগতে চৰুৱা খবৰ অন্যতম আছিল 1952 চনত পিতৃ কৰ্মস্থলী সূত্ৰে নলবাৰী গৰ্ডন হাইস্কুলৰ পৰা প্ৰথম শ্ৰেণীত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল ভট্টাচাৰ্যই IPS পৰীক্ষাত উত্তীৰ্ণ হৈ নগাঁৱত ভাষা আন্দোলনৰ সময়ত অতিৰিক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ভট্টাচাৰ্য সেনাবাহিনীত কাম কৰা নাছিল কিন্তু বাংলাদেশ যুক্তি বাহিনীৰ 50 কেডাৰক IPS বিষয়া হৈ থকা সময়ত 1971 চনত গেৰিলা প্ৰশিক্ষণ দিছিল আৰু 2013 চনত বাংলাদেশ চৰকাৰে ঢাকালৈ মাতি নি ফ্ৰেণ্ডছ অফ লিবাৰেশ্যন এৱাৰ্ড সন্মান প্ৰদান কৰিছিল তেওঁক আৰু তেওঁৰ অৱদানৰ স্বীকৃতি তেওঁ নাপালে আৰু স্বাভিমানৰ বাবে কাৰো ওচৰত আঁঠু কাঢ়িবৰ বাবে সাজু নাছিল তেওঁ বৰঞ্চ সেই স্বাভিমানক সবল কৰি লৈ মূৰ দাঙি থিয় হৈ থাকিবলৈ সাজু হৈ আছিল সদায় তেওঁ আৰু তেওঁৰ নশ্বৰ দেশত কাষত ফুলৰ থোপা গুচি তেওঁৰে সমবয়সীয়া গৰাকীয়ে শেষে চিৰ বিদায় জনাই কৈছিল তুমি কেতিয়াও দুৰ্বল নহলা যোৱাগৈ আজি যতে থাকা এইদৰে থাকিবা মূৰ দাঙি তেওঁ হাতত তুলি লৈছিল কলমে বহুত কিবা কিবি কৰিব পাৰে নিজস্ব ধাৰাৰে বহু অভিজ্ঞতা সম্বল কৰি লিখিছিল সময়ৰ সুতত অতীত হোৱা পুৰণি কাহিনী সেইবোৰ আছিল সময়ৰ দলিল কাৰাৰুদ্ধ জীৱনৰ বাকৰুদ্ধ কাহিনীখন বৰ সুন্দৰকৈ ছপা কৰি উলিয়াইছিল জাগৰণ সাহিত্য গোষ্ঠীয়ে আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ আকৌ হ'ব নেকি সমগ্ৰ ভাৰতবৰ্ষত লকডাউন 8 এপ্ৰিলত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আলোচনা অনুষ্ঠিত হ'ব আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ এই বৈঠক বৃহস্পতিবাৰে সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 8 এপ্ৰিলত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কৰোনা ভাইৰাছৰ বৰ্ধিত ঘটনা আৰু ইয়াৰ বিৰুদ্ধে অব্যাহত থকা টিকাকৰণৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰিব আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ এই বৈঠক বৃহস্পতিবাৰে সন্ধিয়া 6:30 বজাত আৰম্ভ কৰা হ'ব আৰু এদিন পূৰ্বে 4 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰোনাৰ বৰ্ধিত ঘটনাক লৈ এক উচ্চস্তৰীয় বৈঠক আহ্বান কৰিছিল য'ত প্ৰধানমন্ত্ৰীয়ে কৈছিল যে কোভিড-19ৰ শেহতীয়া সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ৰাজ্যসমূহে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব লগতে সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে 5 স্তৰীয় ৰণনীতি আৰু লগতে টেষ্টিং আৰু লগতে ট্ৰিটমেণ্ট কোভিড ব্যৱহাৰ আৰু টিকাকৰণ গুৰুত্ব সহকাৰে আৰু বাধ্যতামূলকভাৱে কাৰ্যকৰীকৰণৰ পৰামৰ্শ দিছিল এজন সাংবাদিকে আন এজন সাংবাদিকৰ ওপৰত গোচৰ তৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই দুগৰাকী সাংবাদিকক দিয়া ধমকৰ কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতে ছ'চিয়েল মিডিয়াত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে আৰু ৰাজ্যৰ বহু সাংবাদিকে একেমুখে ধিক্কাৰ দিছিল মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকক কৰা আচৰণক কিন্তু এতিয়া ঘটনাই লৈছে এটা নতুন মূৰ
আৰু অভিনেত্ৰী আইমী বৰুৱাই নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত কৰা মন্তব্যক বিকৃত ৰূপত উপস্থাপন কৰা বুলি মন্ত্ৰী পীযুষ হাজৰিকাই অভিযোগ কৰা তুলসী মান্তা নামৰ সাংবাদিকজনে এইবাৰ আৰক্ষী চকীত গোচৰ তৰিছে আন এজন সাংবাদিক নজৰুল ইছলামৰ বিৰুদ্ধে। আপোনালোকক দেখুৱাইছো এবাৰ এই যিটো গোচৰ যিটো এজাহাৰ এয়া পুনৰবাৰ এজন সাংবাদিক খটিত সাংবাদিক নজৰুল ইছলামৰ বিৰুদ্ধে দিয়া হৈছে। আপোনালোকক দেখুৱাইছো সাংবাদিকৰ ওপৰত গোচৰ তৰিছে আন এজন সাংবাদিকে। আৰু তুলসী মান্তাৰ অভিযোগ ভিডিঅ' বিকৃতকৰণ নজৰুল ইছলামৰ নিৰ্দেশত কৰা হৈছিল। তুলসী মান্তাই আইমী বৰুৱাৰ বাসনৰ আনকাট ভিডিঅ' প্ৰেৰণ কৰিছিল নজৰুল ইছলামলৈ, কিন্তু নজৰুল ইছলামে ভিডিঅ'টো এডিট কৰি বিকৃত ৰূপত উপস্থাপন কৰিছে। আৰু এইবাৰ অভিযোগ পত্ৰত তুলসী মান্তাই উল্লেখ কৰা মতে ভিডিঅ'টো সম্পূৰ্ণকৈ নহাত তেওঁ হতভম্ব হৈ পৰিছিল আৰু এই সন্দৰ্ভত এতিয়া তদন্ত কৰিবলৈ অনুৰোধ জনাইছে।